ভূমিৰ অধিকাৰ দিবই লাগিব খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিবই লাগিব অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনে ঐক্যবদ্ধভাৱে এটা প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু এই প্ৰতিবাদত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে ৰাইজৰ এটাই দাবী যে খিলঞ্জীয়াৰ অস্তিত্ব অসমৰ অনাদি অনন্ত কালৰ কাৰণে সুৰক্ষিত হৈ থাকিব লাগিব অসম বিধানসভাখন থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধিৰ কাৰণে সুৰক্ষিত হৈ থাকিব লাগিব অসমৰ ভূমি অধিকাৰ অসমীয়া ৰাইজৰ ওচৰত থাকিব লাগিব আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসম আৰু অসমীয়া ভৱিষ্যত সুনিশ্চিত কৰিব লাগিব 26ৰ সমাগত বিধানসভা ইলেকশ্যন যদি এই ইলেকশ্যনৰ আগে আগে 6 জনগোষ্ঠীৰ ৰাইজক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে বিজেপি দল আৰু চৰকাৰক অনাগত সময়ত অসমৰ সা সম্ভাৱনা উপহাই দিবলৈ অসমৰ খিলঞ্জীয়া ৰাইজ ঐক্যবদ্ধ হৈছে এনেকুৱা যে আমি আজি শিৱসাগৰ ৰাইজৰ লগত আমি ভাঙি পাই আছিলো আৰু জনগোষ্ঠীৰ সকলো দল সংগঠনৰ লগত আমি যোগাযোগ কৰিয়ে থাকো আমি মিলি থাকিবলৈ আমি ভাগ থাকিবলৈ বিচাৰো আজি সেই বাৰ্তাটো আমি দিবলৈ আমি সকলো জাতিৰ সুৰক্ষা বিচাৰিবৰ কাৰণে আজি সকলো জনগোষ্ঠী আমি একমত হ'বলৈ আমি বিচাৰিছো আৰু সেয়া আজি আমি আন্দোলনত বহিবলৈ আমি আজি উপস্থিত আমাৰ পৰিয়াল মানে এগ্ৰি কৰিছে তাৰ লগত আমি সমৰ্থন জনাইছো ইয়াতে কৈছো আমাৰ 30টা জনগোষ্ঠী সকলোৱে মঞ্চ বনাই যিহেতু লেখাখন ন্যায়ালয়ত কাষ চাপিছে সেই কথাটোকে আমি সক্ষম জনাই আমিও তেওঁলোকক সহায় কৰিছো কথাবিলাক খুব স্পষ্ট জাতিটোৰ এক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত উজনি অসমৰ যিমান সংখ্যক সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে উজনি অসম ত্যাগ কৰিব লাগিব জাতিৰ লগত নো কম্প্ৰমাইজ আৰু উজনি অসমৰ কল কাৰখানা উদ্যোগত যিমান সংখ্যক সন্দেহযুক্ত মানুহে কাম কৰি আছে তাৰ ঠাইত আমাৰ থলুৱা মানুহক নিয়োগ কৰিব লাগিব অন্যথা পৰিণাম কিন্তু বেয়া হ'ব দ্বিতীয় কথাটো হৈছে যে আমি ভিত্তিবৰ্ষ 1951 চন হোৱাটো বিচাৰো কাৰণ 1951 চনৰ পিছত অহা প্ৰতিজন ব্যক্তি আমাৰ দৃষ্টিত বিদেশী আৰু আজি অসমে 20টা বছৰৰ বিদেশী বুজা লোৱাৰ ফলত আজি অসমীয়া জাতিটো পংগু হৈ পৰিলে এই 20টা বছৰৰ বিদেশী বুজা লোৱাৰ ফলত আজি সন্দেহযুক্ত নাগৰিকে আজি খিলঞ্জীয়া মানুহক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে খিলঞ্জীয়া বাই ভনীক ধৰ্ষণ কৰিছে খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কাঢ়িলৈ গৈছে গতিকে আমি ক'ব বিচাৰিছো যে এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব অসমৰ সম্পদৰ অধিকাৰ ভূমিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ ভাষিক অধিকাৰ কেৱল মাত্ৰ অসমীয়া মানুহৰ থাকিব লাগিব 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগিব অসমক এইখিনি দাবী চৰকাৰখনে অতি শীঘ্ৰে যদি পূৰণ কৰিব নোৱাৰে খিলঞ্জীয়া মানুহৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যদি চৰকাৰখনে কাম নকৰে আহি থকা কিন্তু 26ৰ নিৰ্বাচনত কিন্তু আমাৰ অসমৰ থলগিৰ ৰাইজে এই চৰকাৰখনক কিন্তু উচিত প্ৰত্যুত্তৰ দিব আৰু এটা কথা ক'ব বিচাৰিছো যে এতিয়া বাংলাদেশীৰ লগত প্ৰেম কৰা সময় নহয় আমি দেখা পাইছো যে আজি খিলঞ্জীয়াৰ পক্ষত কোনো নাই কোনোবাই যদি হিন্দু বাংলাদেশীৰ কাৰণে কাম কৰিছে কোনোবা আকৌ মুছলমান বাংলাদেশীৰ কাৰণে তেওঁলোকৰ অগাধ প্ৰেম এটা খিলঞ্জীয়া মানুহৰ পক্ষত কোনো নাই আমি ক'ব বিচাৰিছো যে এতিয়া বাংলাদেশীৰ লগত প্ৰেম কৰা সময় নহয় এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময় আমি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ কেইবাজনো আমি অধিবক্তাৰ লগত কথা পাতিছো উচ্চতম ন্যায়ালয়ৰ সৰ্বোচ্চ বিচাৰপীঠৰ যদি প্ৰয়োজন হয় সৰ্বোচ্চ বিচাৰপীঠ আমি বিচাৰপীঠ আমি কাষ চাপিবলৈ ইতিমধ্যে আমি কথা বতৰা চলিছে আমি এটাই ক'ব বিচাৰিছো যে খিলঞ্জীয়া মানুহক যদি আমি অনাদি অনন্তকালত যদি সুৰক্ষা দিব লাগে আমি 1951 চনত আমি সমগ্ৰ অসমবাসীয়ে যে সমৰ্থন কৰিবই লাগিব কথাটো হৈছে আমি নিজৰ স্থিতিত তল হৈ আছো আমি আজিলৈকে কোনো এদিন কোৱা নাই যে উজনি অসমলৈ বা অসমলৈ বাংলাদেশী মূলৰ মানুহে আহি কাম কৰক বুলি আমি কেতিয়াও কোৱা নাই আমি কৈছো যে আমাৰ গোটেই অৰ্থনৈতিক ব্যৱস্থাটো আমাৰ থলুৱা মানুহে যদি নিজৰ হাতৰ মুঠিত আনিব পাৰে তাৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মক কামত হাত দিয়ক অৰ্থনৈতিক গোটেই ব্যৱস্থাটো নিজৰ হাতত ল'বৰ কাৰণে চেষ্টা কৰক আমি সেই কথাখিনি কৈ আছো আমাৰ দাবী নিজৰ দাবীত আমি অটল আমি নিজৰ স্থিতিত অটল হৈ আছো আমাৰ কথা এটাই যে আমাৰ গোটেই অৰ্থনৈতিক ব্যৱস্থাটো আমাৰ তাত থাকিব লাগিব থলুৱা মানুহৰ তাত থাকিব লাগিব উঠি অহা প্ৰজন্মই কাম কৰিব লাগিব আৰু আমাৰ গোটেই ব্যৱসায় বাণিজ্যক আদি কৰি গোটেই ব্যৱস্থাটো থলুৱা মানুহৰ হাতত থাকিবৰ কাৰণে চৰকাৰখনে যিখিনি কাম কৰিব লাগে পদক্ষেপ গ্ৰহণ কৰিব লাগে চৰকাৰখনে আহি থকা 26ৰ নিৰ্বাচনৰ আগত গোটেই কামখিনি কৰক অভিযান চলিব মই কৈছো যে আমাৰ নিজৰ স্থিতিত আমি অটল হৈ আছো অভিযান চলিব গতিকে আমাৰ নিজৰ স্থিতিত আমি অটল